Hello everyone, মই ডিম্পিয়ে পুনৰ এবাৰ আপোনালোক সকলোকে মোৰ চেনেল নিউজ জাৰ্নিলৈ আদৰণি জনাইছো। থাম্বনেইলটো দেখি গম পাইছে নিশ্চয় আজিৰ ভিডিঅ'টো কিহৰ ওপৰত? হয়, নিশ্চয়কৈ আজি আমি আলোচনা কৰিম আৰ্টিকলৰ ওপৰত। দেৰি নকৰি ভিডিঅ' আৰম্ভ কৰোঁ। আৰ্টিকল কি হয়, কেতিয়া ব্যৱহাৰ হয়, ফাৰ্ষ্টত মই সেইটো ক'ব বিচাৰোঁ। আৰ্টিকল আচলতে নাউনৰ আগত বা কেতিয়াবা এডজেক্টিভৰ আগত ব্যৱহাৰ কৰোঁ। কেতিয়াবা এক্সামত কুৱেশ্যন আহিব পাৰে চুজ দ্য কাৰেক্ট ডিটাৰমিনাৰ্ছ, তেতিয়াও যদি তাত অপশ্যন থাকে আৰ্টিকলৰ, তেতিয়া আমি এ এন ডি এইকেইটা আৰ্টিকল আমি ইউজ কৰিব পাৰোঁ। গতিকে আৰ্টিকল কেইটা প্ৰথমতে দেখুৱাওঁ মই। আৰ্টিকল তিনিটা। দেয়াৰ আৰ 3 articles. First one is A, second one is N, then the third one is the. There are 3. A N ৰ ব্যৱহাৰ শিকাৰ আগত এবাৰ ইংলিছ এলফাবেটখিনি আমি চাই লওঁ। আমি সকলোৱে জানো ইংলিছ এলফাবেটত 26টা লেটাৰ থাকে। There are 26 letters in English alphabets, and among them we have 5 vowels and the other 21 consonants. 26টা লেটাৰৰ ভিতৰত আমাৰ ভাৱেলছ 5টা, সেইকেইটা হ'ল এ ই আই অ' ইউ। আমি সকলোৱে জানো এইকেইটা ভাৱেলছ হয়, আৰু বাকী যিকেইটা বাকী থাকিলে সেইকেইটা কনচনেণ্ট হয়। এতিয়া ইয়াৰ ওপৰত বেছ কৰিয়ে আচলতে আমাৰ আৰ্টিকলকেইটা বহে, এ আৰু এন। আৰম্ভণিতে মই কওঁ এ আৰু এন ইনডেফিনিট আৰ্টিকল হয়। ইনডেফিনিট আৰ্টিকল, ইয়াৰ মিনিংটো হৈছে কোনো এটা কথা আমি নিৰ্দিষ্টকৈ কোৱা নাই ইয়াত। সাধাৰণতে কাৰোবাৰ বিষয়ে, কোনোবা মানুহৰ বিষয়ে হওক বা কোনোবা বস্তুৰ বিষয়ে হওক, যেতিয়া প্ৰথমবাৰৰ বাবে আমি উল্লেখ কৰোঁ, তেতিয়া আমি তাৰ আগত হয় এ নহয় এন ব্যৱহাৰ কৰোঁ। সাধাৰণতে নাউনৰ লগতে এ আৰু এন ব্যৱহাৰ কৰা হয়। এতিয়া আমি ব্যৱহাৰ চাম এ আৰু এনৰ মাজত আচলতে ডিফাৰেঞ্চ কি, কিয় বেলেগে বেলেগে বহে। মই দেখুৱাইছোঁ ভাৱেলছ অৰ্থাৎ এ ই আই অ' ইউ, ইহঁতৰ আগত এন বহে আৰু কনচনেণ্টৰ আগত এ বহে। এতিয়া মই উদাহৰণৰ সহায়ত দেখুৱাইছোঁ। প্ৰত্যেকটো ভাৱেলৰ সহায়ত মই এটা উদাহৰণ দেখুৱাম। ফাৰ্ষ্টত মই এ লৈছোঁ, তাৰপিছত ই, তাৰপিছত আই। এ ফৰ এপল লৈছোঁ, এন এপল। তাৰপিছত ই ফৰ মই লৈছোঁ এন এগ। আই ফৰ লৈছোঁ আই ফৰ এন ইংকপট। অ' ফৰ মই লৈছোঁ এন অৰেঞ্জ। ইউ ফৰ এন আমব্ৰেলা। তাৰপিছত এতিয়া মই এই আৰ্টিকল ইউজ কৰি কেইটামান ৱৰ্ডৰ এক্সাম্পল দিওঁ। এ ৰেড, এ বল, এ কেট, এ ডগ, এ ফ্ৰগ। এতিয়া এন ক'ত বহিছে আকৌ কৈছোঁ, ভাৱেলছৰ আগত এ ই আই অ' ইউ এইকেইটাৰ আগত সদায় এন বহে, মানে ভাৱেলছৰ আগত সদায় এন বহে আৰু কনচনেণ্টৰ আগত সদায় এ বহে। এইটো হৈছে আৰ্টিকুলৰ জেনেৰেল এটা নিয়ম, এটা সাধাৰণ নিয়ম, আমি সকলোৱে জানো। কিন্তু ইয়াৰ মাজতো কিছুমান আমাৰ ডিফাৰেঞ্চ আছে, সেই ডিফাৰেঞ্চকেইটা মই এতিয়া কৈ আছোঁ। এতিয়া মন কৰিবলগীয়া কথা, এই ৱৰ্ডকেইটাৰ ফাৰ্ষ্টত আছে ইউ। ইউনিভাৰ্চিটি, ইউনিটি, ইউনিক, ইউনিফৰ্ম। নিয়ম অনুসৰি ইউ অৰ্থাৎ ভাৱেল এন বহে, কিন্তু মই কৈছোঁ যে ইয়াৰ আগত এন নবহে, ইয়াৰ আগত এ বহিব। এ ইউনিভাৰ্চিটি হ'ব, এ ইউনিটি হ'ব, এ ইউনিক, এণ্ড দ্য লাষ্ট ওৱান ইজ ইউনিফৰ্ম এ। যদিও ইউ আছে, কাৰণ আৰ্টিকলত সদায় মন কৰিবলগীয়া, যেতিয়া ইউৰ উচ্চাৰণটো ইউৱে থাকে,
অৰ্থাৎ মই কেনেকৈ প্ৰনাউন্স কৰিছোঁ আপোনালোকে শুনিব ইউনিভাৰ্চিটি ইউনিটি ইউনিক ইউনিফৰ্ম ইয়াত উচ্চাৰণটো উচ্চাৰণ ইউৱে হৈ আছে যেতিয়া এলফাবেটটোৰ বা লেটাৰটোৰ চাউণ্ড ইউৰ চাউণ্ডটো ইউৱে থাকে তেতিয়া তাৰ আগত ই ভাৱেল হ'লেও ইয়াৰ আগত এন নবহে এ বহে এটা মই ইউ লগাই বেলেগ এক্সাম্পল দিছোঁ এতিয়া এইকেইটাও ইউ লগাই এক্সাম্পল হয় আননোন মই কেনেকৈ প্ৰনাউন্স কৰিছোঁ শুনিব আননোন ইয়াত ইউৰ উচ্চাৰণটো আ হৈছে আগলি আমব্ৰেলা আকৌ মই প্ৰথমৰ পৰা কৈছোঁ ইউৰ উচ্চাৰণ যেতিয়া ইউ থাকে তেতিয়া ই ভাৱেল হ'লেও তাৰ আগত এ বহে আৰু যেতিয়া ইউৰ উচ্চাৰণটো আ হৈ যায় আটো আমি জানো অসমীয়া স্বৰবৰ্ণ আৰু ইংলিছতে ইয়াকে ভাৱেলছ বুলি কোৱা হয় গতিকে আ হৈছে স্বৰবৰ্ণ অৰ্থাৎ ভাৱেলছ গতিকে ইয়াৰ আগত নিয়ম অনুসৰি এন এ বহিব এন আননোন পাৰ্চন an ugly man an umbrella বুজি পোৱা হৈছে নিশ্চয় বেলেগ এটা কনসনেন্ট এটো হৈছে এইচ টো কনসনেন্ট হয় কনসনেন্ট অৰ্থাৎ নিয়ম অনুসৰি ইয়াৰ আগত বহিব লাগে এ কিন্তু মই কৈছোঁ যে ইয়াৰ আগত এন বহিব an our an honest an honorable কিয় কৈছোঁ ইয়াত আকৌ চাউণ্ড আৰ্টিকল কৰোঁতে সদায় চাউণ্ডটোৰ ওপৰতে ডিপেণ্ড কৰে ফাৰ্ষ্ট নিয়মখিনিতো আছেই যিখিনি কিন্তু নেক্সট চাউণ্ডটোৰ ওপৰত ডিপেণ্ড কৰে এতিয়া মই উচ্চাৰণ কৰিম আৱাৰ চ' ইয়াৰ উচ্চাৰণ হৈছে এইচটো উচ্চাৰণ ইয়াত উজ্জ্ব হৈ আছে ইয়াত এইচটো লুকাই আছে ইয়াত গোটেই তিনিটা ৱৰ্ডতে এইচটো লুকাই আছে ইয়াত এইচৰ উচ্চাৰণ নাই হোৱা এইচৰ ইয়াত চাউণ্ড কৰা হোৱা নাই ইয়াত আৰ অনেষ্ট অনাৰেবল চব উচ্চাৰণ হৈছে গতিকে যেতিয়া উচ্চাৰণ হ'ল এগেইন আমব্ৰেলাত দেখুৱাৰ নিচিনাকৈ যেতিয়া ভাৱেল হয় তেতিয়া তাৰ আগত এন বহে গতিকে ইয়াতো তেনেকৈ যিহেতু এইচৰ উচ্চাৰণ হোৱা নাই ইয়াত উচ্চাৰণ হৈছে প্ৰত্যেকটোতে উচ্চাৰণ হৈছে গতিকে ইহঁতি ভাৱেলছ হয় আৰু নিয়ম অনুসৰি ভাৱেলছৰ আগত এন বহিছে আশা কৰিছোঁ এইচ কনসনেন্টটো বুজি পোৱা হৈছে বুলি নেক্সট মই দেখুৱাইছোঁ আৰু কেইটামান উদাহৰণ MBBSটো এটা ডিগ্ৰী হয় আমি সকলোৱে জানো ইয়াত ফাৰ্ষ্ট লেটাৰটো হৈছে এম ফাৰ্ষ্ট লেটাৰটো এম হয় এম মানে কনসনেন্ট আকৌ মই কৈছোঁ কনসনেন্টৰ আগত নিয়ম অনুসৰি এ বহিব লাগে কিন্তু ইয়াত বহিব এন কিয় কাৰণ উচ্চাৰণ আপোনালোকে নিজে এবাৰ প্ৰনাউন্স কৰি চাওকচোন MBBS এমটো আপোনালোকে নিজে এবাৰ উচ্চাৰণ কৰক এম যেতিয়া আমি উচ্চাৰণ কৰিছোঁ এম চ' ফাৰ্ষ্টত এমটো উচ্চাৰণ কৰোঁতে আহিছে এম এ আহিছে গতিকে এটো হয় ভাৱেল আৰু আকৌ নিয়ম অনুসৰি তেতিয়াহ'লে এৰ আগত এন আহে বুজি পোৱা হৈছে নিশ্চয় যদিও নিৰ্দিষ্ট এটা নিয়ম আছে যে ভাৱেলছৰ আগত এন বহে আৰু কনসনেন্টৰ আগত এ বহে কিন্তু তাৰ ভিতৰত কিছুমান নিৰ্দিষ্ট নিয়ম আছে যিখিনি মই এতিয়া আপোনালোকক উদাহৰণৰ সহায়ত দেখুৱাবলৈ চেষ্টা কৰিলোঁ যদি বুজি পোৱা নাই আপোনালোকে কমেণ্ট ছেকশ্যনত মোক জনাব মই আকৌ এবাৰ আপোনালোকক বুজাবলৈ চেষ্টা কৰিম পুনৰ এবাৰ মই কৈছোঁ এ আৰু এন আমি ব্যৱহাৰ কৰোঁ যেতিয়া আমি কিবা এটা বস্তুৰ বিষয়ে প্ৰথম উল্লেখ কৰোঁ তেতিয়া তাৰ আগত এ আৰু এন ব্যৱহাৰ কৰা হয় মই এক্সাম্পল দিছোঁ উই হেভ এ টেষ্ট অন মানডে মই ইয়াত মানডেৰ যে এটা টেষ্ট আছে সেই টেষ্টটোৰ বিষয়ে ফাৰ্ষ্ট উল্লেখ কৰিছোঁ প্ৰথমবাৰ কাৰণে কাৰোবাৰ লগত এই বিষয়ে কথা পাতিছোঁ গতিকে ইয়াত ব্যৱহাৰ কৰা হৈছে এ যিহেতু টিটো কনসনেন্ট হয় গতিকে টিৰ আগত এ বহিছে
নেক্সট মই এটা এক্সাম্পল দিছোঁ, ৰাহুল ৱান্টছ টু বি এন আম্পায়াৰ। ইয়াত মই কাৰোবাক ৰাহুলৰ বিষয়ে প্ৰথমবাৰৰ বাবে কৈছোঁ যে ৰাহুলে আম্পায়াৰ হ'ব বিচাৰে। চ' ইয়াত মই এন ব্যৱহাৰ কৰিছোঁ কিহৰ কাৰণে? কাৰণ ইয়াত ইউ আছে, ইউটো ভাৱেল হয় আৰু ইয়াৰ উচ্চাৰণ হৈছে আ, আম্পায়াৰ। আৰ উচ্চাৰণ হোৱাৰ কাৰণে ইয়াৰ আগত এন বহিছে। আশা কৰিছোঁ এ আৰু এনৰ ব্যৱহাৰ সকলোৱে বুজি পাইছে বুলি। এইবাৰ আহিছোঁ আৰ্টিকলৰ 3 নম্বৰটো ভাগ অৰ্থাৎ দা। দাটো হৈছে ডেফিনিট আৰ্টিকল। ডেফিনিট আৰ্টিকল মানে হৈছে যেতিয়া আমি কোনো বস্তু এটা নিৰ্দিষ্ট কৰি দেখুৱাই দিওঁ তাকে কোৱা হয় ডেফিনিট আৰ্টিকল। প্ৰথমতে মই কৈ দিওঁ আমি দা ক'ত ক'ত ব্যৱহাৰ কৰোঁ। যেতিয়া এটা বস্তু নিৰ্দিষ্টকৈ দেখুৱাই দিয়া হয় বা যেতিয়া এটা বস্তু এটাই থাকে আৰু তাৰ বিকল্প একোৱেই নাই, সাধাৰণতে আমি তেতিয়া দা ব্যৱহাৰ কৰোঁ। কিন্তু আমি উদাহৰণৰ সহায়ত অলপ বহলকৈ আলোচনা কৰিম। When a person, place, animal or thing mentioned for a second time, that time we use the article the. আমি যেতিয়া কোনোবা এটা বস্তুৰ বিষয়ে হওক, এনিমেলছ হওক বা প্লেচ, পাৰ্চন, যিকোনো ক্ষেত্ৰতে যেতিয়া আমি ছেকেণ্ড টাইমৰ কাৰণে ব্যৱহাৰ কৰোঁ তেতিয়া আমি দা ইউজ কৰোঁ। মই এক্সাম্পল দিম, My brother has got a new bike. The new bike was given yesterday. ধৰি লওক মই কাৰোবাক মোৰ ভাইটিৰ বিষয়ে কৈছোঁ যে মোৰ ভাইটিয়ে এখন নতুন বাইক পালে। যেতিয়া মই বাইকখনৰ বিষয়ে ফাৰ্ষ্ট টাইম কৈছোঁ তেতিয়া মই ইয়াত ইউজ কৰিছোঁ এ। নতুন প্ৰথম বাইকখনৰ বিষয়ে মই জাষ্ট উল্লেখ কৰিছোঁহে, গতিকে এ ইউজ হৈছে। ইয়াত এ আৰ্টিকল আকৌ আহিছে আৰু যিহেতু এন কনচনেণ্ট গতিকে তাৰ আগত এ আহিছে। আৰু আমি ইয়াত দা ইউজ কৰিছোঁ কিহৰ কাৰণে? কাৰণ এই বাইকখনৰ বিষয়ে মই ফাৰ্ষ্টত এবাৰ উল্লেখ কৰিলোঁ, ছেকেণ্ড টাইম যেতিয়া মই আকৌ বাইকখনৰ বিষয়ে কৈছোঁ তেতিয়া মই তাৰ আগত দা ব্যৱহাৰ কৰিছোঁ। অৰ্থটো হৈছে ইয়াৰ নেক্সট লাইনটোৰ যে বাইকখন যোৱাকালি দিয়া হৈছিল। মন কৰিছেনে? বাইকখন আমি নিৰ্দিষ্টকৈ আকৌ দেখুৱাই দিছোঁ, ডেফিনিট আৰ্টিকল। ডেফিনিট আৰ্টিকল হয়, দাটো ডেফিনিট আৰ্টিকল হয়। গতিকে আমি ইয়াত বাইকখন নিৰ্দিষ্ট কৰিছোঁ। ফাৰ্ষ্ট চেণ্টেন্সটোত কোৱা হৈছে যে মোৰ ভাইটিক এখন বাইক দিয়া হৈছিল, এখন বাইক দিয়া হৈছিল। ফাৰ্ষ্ট কথা কৈছোঁহে আমি বাইকখনৰ কথা। নেক্সট আমি আকৌ বাইকখনৰ কথা কৈছোঁ যে বাইকখন বুলি নিৰ্দিষ্ট কৰি দিয়া হৈছে, ডেফিনিট আৰ্টিকল ডিফাইন কৰি দিয়া হৈছে। গতিকে দ্য নিউ বাইক ৱাজ গিভেন য়েষ্টাৰডে, যোৱাকালি বাইকখন দিয়া হৈছিল। নেক্সট মই আৰু এটা এক্সাম্পল দিছোঁ। নেক্সট এক্সাম্পলটোতো আপোনালোকে মন কৰিব, মই ফাৰ্ষ্ট চেণ্টেন্সটোত লিখিছোঁ উই হেভ আ ক্ৰিকেট মেটচ টুমৰো। উই ৱান্ট টু ডু ৱেল ইন দ্য মেটচ। মন কৰিছেনে? উই হেভ, আমাৰ অহা কাইলৈ এখন ক্ৰিকেট মেটচ আছে। মই ক্ৰিকেট মেটচখনৰ কথা প্ৰথমবাৰৰ কাৰণে আপোনালোকৰ আগত উল্লেখ কৰিছোঁ, গতিকে মই তাৰ আগত এ বহাইছোঁ, যিহেতু মই বস্তুটোৰ বিষয়ে ফাৰ্ষ্ট টাইম উল্লেখ কৰিছোঁহে। আৰু যিহেতু চিটো কনচনেণ্ট হয় গতিকে তাৰ আগত এ হয়। মই বাৰে বাৰে যদিও দা আৰ্টিকুলৰ বিষয়ে পঢ়ি আছোঁ তথাপিতো মই ইয়াত পাইছোঁ যেতিয়া মাজে মাজে উল্লেখ কৰিয়ে দিছোঁ। নেক্সট উই ৱান্ট টু ডু ৱেল ইন দ্য মেটচ, ইয়াত দা আহিছে। কিয় আপোনালোকে গম পাইছে? কাৰণ আমি মেটচখনৰ বিষয়ে ছেকেণ্ড টাইমৰ কাৰণে পাতিছোঁ। এই মেটচখনৰ কথা ফাৰ্ষ্ট চেণ্টেন্সটোত উল্লেখ কৰা হৈছে। আকৌ সেই মেটচখনৰ কথা যেতিয়া আমি ছেকেণ্ড টাইম ক'ম বা নেক্সট যেতিয়া আকৌ আমি পাতি থাকিম সেই মেটচখনৰ বিষয়ে তেতিয়া তাৰ আগত দা হ'ব, কাৰণ এবাৰ বস্তুটোৰ বিষয়ে আগত উল্লেখ কৰা হৈছেই। বুজি পোৱা হৈছে নিশ্চয়? মেটচখন বাক্যটো যেতিয়া আমি অসমীয়াত ক'ম আপোনালোকে মন কৰিব, আমি খেলখনত ভাল কৰিব বিচাৰিছোঁ। খেলখনত নিৰ্দিষ্ট কৰি দিয়া হৈছে, খেলখনত বুলি নিৰ্দিষ্ট কৰি দিয়া হৈছে, গতিকে দা। মই পুনৰবাৰ কৈছোঁ যে যেতিয়া বস্তু এটা নিৰ্দিষ্ট কৰি দিয়া হয় তেতিয়া তাৰ আগত দা ব্যৱহাৰ কৰা হয়। আকৌ এটা দেখুৱাইছোঁ আমি দা কেতিয়া ব্যৱহাৰ কৰোঁ, বিফ'ৰ অৰ্ডিনেল নাম্বাৰছ অৰ ছুপাৰলেটিভ এডজেক্টিভছ।
অৰ্ডিনেল নাম্বাৰছবিলাকৰ আগত বা ছুপাৰলেটিভ এডজেক্টিভবিলাকৰ আগতো দা ব্যৱহাৰ হয় মই এক্সাম্পল দেখাইছোঁ আপোনালোকে বুজি পাব সহজতে মই তিনিটা খুব সহজ এক্সাম্পল দিছোঁ দ্য থাৰ্ড শ্বু ইন দ্যাট ৰ ইজ মাইন ইয়াত যে কোৱা হৈছে থাৰ্ড এইবিলাকক কোৱা হয় অৰ্ডিনেল নাম্বাৰছ ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড ফ'ৰ্থ ফিফথ এইবিলাক হৈছে অৰ্ডিনেল নাম্বাৰছ তেনেকুৱাবিলাক নাম্বাৰছৰ আগত সদায় দা আৰ্টিকল ব্যৱহাৰ হয় দ্য থাৰ্ড শ্বু ইন দ্যাট ৰ ইজ মাইন সেই শাৰীটোত থকা 3 নম্বৰ জোতাযোৰ মোৰ হয় নেক্সট এটা এক্সাম্পল দিছোঁ ইউ আৰ দ্য বেষ্ট ষ্টুডেণ্ট ইন দ্য ক্লাছ তুমি ক্লাছটোৰ ভিতৰত আটাইতকৈ ভাল ষ্টুডেণ্ট হয় এইটো এডজেক্টিভ হয়নে বেষ্ট গতিকে এডজেক্টিভৰ আগত দা ব্যৱহাৰ হয় ক্লাছটোৰ ভিতৰত আটাইতকৈ ভাল ষ্টুডেণ্ট বিশেষণ এডজেক্টিভ হয় গতিকে তাৰ আগত দা বহিছে থাৰ্ড এক্সাম্পল দিছোঁ ৰীমা ইজ দ্য মষ্ট বিউটিফুল গাৰ্ল এমং দেম সিহঁতৰ ভিতৰত ৰীমাই আটাইতকৈ ধুনীয়া ছোৱালী এইটো এডজেক্টিভ হয় মষ্ট বিউটিফুল এডজেক্টিভ হয় গতিকে তাৰ আগত দা বহিছে কি ক'লোঁ তেতিয়াহ'লে অৰ্ডিনেল নাম্বাৰছ আৰু এডজেক্টিভৰ আগতো দা ব্যৱহাৰ আহিছে আকৌ দা কেতিয়াও ইউজ কৰা হয় যেতিয়া এটাই থাকিব সেই বস্তুটো আৰু কোনো বিকল্প নাই তেতিয়াও দা ইউজ কৰা হয় যেনে দ্য মুন চন্দ্ৰ বা জোন এটাই আছে গতিকে তাৰ আগত দা বহিব ছানো এটাই আছে আৰ্থ এখনেই গতিকে এনেকুৱাবিলাক বস্তুৰ আগত দা ইউজ কৰা হয় এতিয়া আমি আৰু কেইটামান এক্সাম্পল ল'ম কাৰ কাৰ আগত দা বহাব লাগিব ৰিভাৰ নদীৰ নামৰ আগত সদায় দা বহিব যেনেকৈ মই এটা এক্সাম্পল দিছোঁ দা ব্ৰহ্মপুত্ৰ এখন নদীৰ নাম হয় ইয়াৰ আগত দা বহিব অ'চেন সাগৰ মহাসাগৰৰ আগতো সদায় দা বহিব মই এক্সাম্পল দিছোঁ দা ইণ্ডিয়ান অ'চেন ডেজাৰ্টছ মৰুভূমিৰ আগত বহিব দ্য ছাহাৰা ডেজাৰ্ট হলি বুকছ যিখিনি ধৰ্মীয় পুথি হয় প্ৰত্যেকটো ধৰ্মৰ এখন এখন ধৰ্মীয় পুথি থাকে আৰু সেই ধৰ্মীয় পুথিবোৰৰ আগত দা বহে যেনে ইয়াত দিছোঁ দ্য বাইবল দ্য কোৰাণ দ্য ৰামায়ণ এক্সট্ৰা নিউজ পেপাৰৰ আগত বহিব দ্য আছাম ট্ৰিবিউন দ্য দৈনিক জনমভূমি দ্য মনুমেণ্টছ দ্য তাজমহল মনুমেণ্টছ মানে যিবিলাক বিখ্যাত যিবিলাক প্ৰখ্যাত আমাৰ মহল আছে যেনে তাজমহল হওক ৰংঘৰ হওক তলাতল ঘৰ হওক এনেকুৱাবিলাকৰ আগত সদায় মনুমেণ্টছবিলাকৰ আগত দা ইউজ কৰা হয় নেক্সট গ্ৰুপ অফ কাণ্ট্ৰিজ মই আগত কৈছোঁ যে কাণ্ট্ৰিৰ আগত কেতিয়াও দা নবহে মানে এখন আমি কাণ্ট্ৰি এক্সাম্পল দিছোঁ ইণ্ডিয়াৰ আগত কেতিয়াও আমি দা ইণ্ডিয়া ইউজ নকৰোঁ ইণ্ডিয়াৰ আগত দা নবহে এখন দেশৰ নাম যেতিয়া থাকিব এখন কাণ্ট্ৰিৰ নাম তেতিয়া দা নবহে কিন্তু যেতিয়া গ্ৰুপ অফ কাণ্ট্ৰিজ হ'ব যেনেকৈ ইউ এছ এ কি হয় কিছুমান কাণ্ট্ৰিৰ এটা ইউনিট হয় গ্ৰুপ হয় গতিকে এইটো আগত দা বহিব দা ইউ এছ এ হ'ব ক্লাছ মানে যেতিয়া আমি এটা জাতিক বুজাওঁ তেতিয়া আমি সেই জাতিটোৰ আগত আমি দা ইউজ কৰোঁ যেনেকৈ দা কেমেল মানে উটৰ গোটেই জাতিটোক বুজোৱা হৈছে গতিকে আমি জাতিটোক বুজাইছোঁ কাৰণে দা ইউজ কৰিছোঁ দ্য স্পেৰ' আমি গোটেই চৰাই জাতিটোকে বুজাইছোঁ গতিকে স্পেৰ' আগতো দা হৈছে কিন্তু যেতিয়া আমি মানুহৰ জাতিটোক বুজাম তেতিয়া আমি কিন্তু মানে মানুহক ৰিপ্ৰেজেণ্ট কৰিবলৈ হ'লে আমি দা ইউজ নকৰোঁ দা ইউজ নাই কৰা ডাইৰেক্ট আমি কি লিখিব পাৰোঁ মেন লিখিব পাৰোঁ নেক্সট এইখিনি হৈছে আমাৰ ক'ত আমি দা ইউজ কৰোঁ এতিয়া আমি আহিম ক'ত আমি দা ইউজ কৰিব নালাগে কাণ্ট্ৰিত আমি দা ইউজ কৰিব নালাগে যেনেকৈ মই এক্সাম্পল দিছোঁ ইণ্ডিয়া জাপান চাইনা এনেকুৱাবিলাক কাণ্ট্ৰিৰ আগত আমি দা ইউজ নকৰোঁ লেংগুৱেজৰ আগতো নকৰোঁ যেনে আছামিজ লেংগুৱেজ হয় ইংলিছ এটা লেংগুৱেজ হিন্দী এটা লেংগুৱেজ জাৰ্মানী এটা লেংগুৱেজ হয় উৰ্দু এটা লেংগুৱেজ এইবিলাক লেংগুৱেজ হয় লেংগুৱেজৰ আগত কেতিয়াও দা ইউজ নকৰে জাষ্ট আমি ক'ব পাৰোঁ আই স্পীক আছামিজ
আমি কেতিয়াও আই স্পিক দ্য আছামিজ নকওঁ লেংগুৱেজৰ আগত দ্য ইউজ নহয় ষ্ট্ৰীটছ বা ৰোডছ ৰাস্তাবিলাকৰ আগত কেতিয়াও দ্য ইউজ নহয় আৰু নেমছ যাৰে নেম নহওক মানুহৰ হওক গেম হওক ফেষ্টিভেল হওক তেনেকুৱা যিহৰে নাম হওক আমি কেতিয়াও দ্য ইউজ নকৰোঁ আমি কোনোবা গেমৰ আগতো দ্য ইউজ নকৰোঁ ফুটবল হওক ভলীবল দ্য ক্ৰিকেট দ্য ফুটবল আমি এনেকৈ নকওঁ আই প্লে ক্ৰিকেট আই প্লে ফুটবল আই লাইক বেডমিণ্টন এনেকৈ আমি ক'ব লাগে কিন্তু আই লাইক দ্য বেডমিণ্টন এইটো ইউজ নহয় এইটো ভুল হ'ব গতিকে এইখিনিৰ আগত আমি দ্য ইউজ কৰিছোঁ এ এণ্ড ডি এই তিনিটা আৰ্টিকলৰ ওপৰত আপোনালোকৰ কনচেপ্টটো ক্লিয়াৰ হৈছে বুলি খুব সহজ ভাষাত মই আজি আৰ্টিকলখিনি বুজাবলৈ চেষ্টা কৰিলোঁ কমেণ্ট ছেকশ্যনত আপোনালোকে জনাব যে আপোনালোকে বুজাত সহজ হৈছে নে নাই হোৱা যদি অসুবিধাৰ সৃষ্টি হৈছে তেতিয়াহ'লে মই আকৌ এবাৰ বুজাবলৈ চেষ্টা কৰিম মোৰ নিউ আপডেটছবিলাক পাবৰ বাবে প্লিজ নতুন ভিউৱাৰ্ছসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি আজি ভিডিঅ'টো ফলপ্ৰসূ হৈছে বুলি ভাবে তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আজিৰ ভিডিঅ' মই ইমানতে সামৰণি মাৰিছোঁ